নহয় এইটো ইমান হাই সিকিউৰিটি জোন এনেকৈ চুৰি হোৱাটো দুৰ্ভাগ্যজনক। আই থিংক দেয়াৰ ইজ লেপছেছ অন দ্য পাৰ্ট অফ সিকিউৰিটি। আৰক্ষীয়ে এইটো উচিত তদন্ত কৰি ভিতৰত কেনেকৈ হ'ল, যোনেই দোষী হওক দোষী উলিয়াব লাগে আৰু শাস্তি দিব লাগে, আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয়। কাৰণ বিধায়ক আৱাসৰ হাই সিকিউৰিটি জোনত যদি চুৰি হয় তো অসমত কি হ'ব। মই সেইকাৰণে ভাবিছোঁ আৰক্ষীয়ে তদন্ত কৰক। আৰক্ষী আয়ুক্ত কিছু সময় আগতে কৈছে যে এইটো সন্দেহজনক ঘটনাটো বুলি কৈছে, তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে এতিয়া ঘটনাটোক লৈ। চুৰিকাণ্ড হয় নে নহয় সন্দেহজনক বুলি কৈছে। নহ'ব পাৰে বা আপোনাৰ নিজৰ মানুহ নিব পাৰে, এনেকুৱাও হ'ব পাৰে নেকি? নাই সন্দেহজনকতো হোৱাৰ কোনো প্ৰশ্ন নাই। চুৰি হৈছে, কোনোবা নিজৰ মানুহে লৈছে নে কোনে লৈছে সেইটোতো মই গম নাপাওঁ, তেওঁলোকে তদন্ত কৰক। চুৰি কাৰ্যটোক সন্দেহজনক বুলি কোৱাটো এইটো তেওঁলোকৰ মানে কৰ্তব্যৰ প্ৰতি গাফিলতি বুলি মই ভাবোঁ। CCTV আছে, CCTVত চাব লাগে। এতিয়া আপোন মানুহ নে কোনে নিছে, মোৰ কোৱাৰ্টাৰৰ মানুহ নে বাহিৰৰ মানুহে লৈছে এইটো মই ক'ব নোৱাৰিম, কিন্তু চুৰি কাৰ্য হৈছে। কিন্তু আপোনাৰ CCTVত আপুনি পাইছে নেকি কিবা ফুটেজ? মোৰ CCTVটো মই গম নাপাওঁ, এইটো মোৰ ওচৰতো নাথাকে। এছেম্বলিয়ে চাব পাৰিব। হয় তেখেতে আৰক্ষী আয়ুক্তই যদি কৈছে চুৰি কাৰ্য সন্দেহজনক, ইট ইজ ডিপ্লৰেবল। এই কথাটোক মই গৰিহণা দিছোঁ, এইটো বেয়া কথা। তেওঁলোকে গা এৰা দিব খুজিছে। কোন মানুহ জড়িত সেইটো মই ক'ব নোৱাৰিম। মোৰ কোৱাৰ্টাৰৰ কোনোবা জড়িত নে বাহিৰৰ কোনোবা কোৱাৰ্টাৰৰ জড়িত, আই কেনট চে। তেওঁলোকে ইনকুৱাৰী কৰক। কিন্তু চুৰি কাৰ্য সন্দেহজনক, দিছ ইজ ভেৰি আনফৰ্চুনেট। তেওঁ গা এৰা দিব খুজিছে কৰ্তব্য পুলিচৰ মানে বদনাম হ'বৰ কাৰণে। যোন জড়িত তাকে এৰেষ্ট কৰক। বিধায়ক আৱাসতে চুৰ হৈছে, বাকী ঠাইত নহয় এইটো ইমান হাই সিকিউৰিটি জোন এনেকৈ চুৰি হোৱাটো দুৰ্ভাগ্যজনক। আই থিংক দেয়াৰ ইজ লেপছেছ অন দ্য পাৰ্ট অফ সিকিউৰিটি। আৰক্ষীয়ে এইটো উচিত তদন্ত কৰি ভিতৰত কেনেকৈ হ'ল, যোনেই দোষী হওক দোষী উলিয়াব লাগে আৰু শাস্তি দিব লাগে, আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয়। কাৰণ বিধায়ক আৱাসৰ হাই সিকিউৰিটি জোনত যদি চুৰি হয় তো অসমত কি হ'ব। মই সেইকাৰণে ভাবিছোঁ আৰক্ষীয়ে তদন্ত কৰক। আৰক্ষী আয়ুক্ত কিছু সময় আগতে কৈছে যে এইটো সন্দেহজনক ঘটনাটো বুলি কৈছে, তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে এতিয়া ঘটনাটোক লৈ। চুৰিকাণ্ড হয় নে নহয় সন্দেহজনক বুলি কৈছে। নহ'ব পাৰে বা আপোনাৰ নিজৰ মানুহ নিব পাৰে, এনেকুৱাও হ'ব পাৰে নেকি? নাই সন্দেহজনকতো হোৱাৰ কোনো প্ৰশ্ন নাই। চুৰি হৈছে, কোনোবা নিজৰ মানুহে লৈছে নে কোনে লৈছে সেইটোতো মই গম নাপাওঁ, তেওঁলোকে তদন্ত কৰক। চুৰি কাৰ্যটোক সন্দেহজনক বুলি কোৱাটো এইটো তেওঁলোকৰ মানে কৰ্তব্যৰ প্ৰতি গাফিলতি বুলি মই ভাবোঁ। CCTV আছে, CCTVত চাব লাগে। এতিয়া আপোন মানুহ নে কোনে নিছে, মোৰ কোৱাৰ্টাৰৰ মানুহ নে বাহিৰৰ মানুহে লৈছে এইটো মই ক'ব নোৱাৰিম, কিন্তু চুৰি কাৰ্য হৈছে। কিন্তু আপোনাৰ CCTVত আপুনি পাইছে নেকি কিবা ফুটেজ? মোৰ CCTVটো মই গম নাপাওঁ, এইটো মোৰ ওচৰতো নাথাকে। এছেম্বলিয়ে চাব পাৰিব। হয় তেখেতে আৰক্ষী আয়ুক্তই যদি কৈছে চুৰি কাৰ্য সন্দেহজনক, ইট ইজ ডিপ্লৰেবল। এই কথাটোক মই গৰিহণা দিছোঁ, এইটো বেয়া কথা। তেওঁলোকে গা এৰা দিব খুজিছে। কোন মানুহ জড়িত সেইটো মই ক'ব নোৱাৰিম। মোৰ কোৱাৰ্টাৰৰ কোনোবা জড়িত নে বাহিৰৰ কোনোবা কোৱাৰ্টাৰৰ জড়িত, আই কেনট চে। তেওঁলোকে ইনকুৱাৰী কৰক। কিন্তু চুৰি কাৰ্য সন্দেহজনক, দিছ ইজ ভেৰি আনফৰ্চুনেট। তেওঁ গা এৰা দিব খুজিছে কৰ্তব্য পুলিচৰ মানে বদনাম হ'বৰ কাৰণে। যোন জড়িত তাকে এৰেষ্ট কৰক। বিধায়ক আৱাসতে চুৰ হৈছে, বাকী ঠাইত